Hello friends, welcome from my Jyoti classroom. আজি তোমালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আহিলো আৰু আজিৰ এই ভিডিওটোত মই তোমালোকক দিবলৈ চেষ্টা কৰিম ক্লজৰ লগে লগে সিম্পল সেন্টেন্স, কমপ্লেক্স সেন্টেন্স, কম্পাউণ্ড সেন্টেন্সৰ ওপৰত আজিৰ ভিডিওটো মই তোমালোকলৈ প্ৰিপাৰেচন অৰ্থাৎ প্ৰস্তুত কৰিছো। এইখিনিতে তোমালোকলৈ এটি অনুৰোধ যাতে মোৰ চেনেলটোলৈ যিসকল ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষী নতুনকৈ আহিছা প্লিজ মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা, লাইক কৰিবা, কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবা নতুন নটিফিকেশন সমূহ পাই থাকিবৰ বাবে। বলা আজি আমাৰ ভিডিওটো আৰম্ভ কৰো। লেটস গো টু স্টার্ট দ্য ক্লাস। ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লজৰ ওপৰত মই ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছো। এটা ক্লজ মানে অসমীয়াত আমি জানো খণ্ড বাক্য বুলি কোৱা হৈছে। মই ইংলিছত এটা লিখিছো A clause is a group of words that has both a subject and predicate. A clause is a group of words মানে বহুতো কিছুমান ওয়ার্ড মিলি আসলতে এটা ক্লজ গঠন হ'ব পাৰে। সেই কাৰণে আমি ক্লজক আসলতে খণ্ড বাক্য বুলি আমি ক'ব পাৰো বা বহুতো কিছুমান শব্দৰ সমষ্টি বুলি ক'ব পাৰো। That has both য'ত থাকিব পাৰে subject আৰু predicate থাকিব পাৰে। ৰিহিয়াকে আমি ক্লজ বুলি ক'ব পাৰো। এতিয়া ক্লজেছৰ পাৰ্টস হিচাপে আমি দুটা পাৰ্ট ইয়াতে দেখাব পাৰিছো। আমি নক্সাটো চোৱা। এই ক্লজত প্ৰথমতে সদায় কি থাকিব পাৰে সাবজেক্ট থাকিব পাৰে আৰু দুই নম্বৰতে সদায় কি থাকিব পাৰে ভাৰ্ব থাকিব পাৰে। গতিকে সাবজেক্ট আৰু ভাৰ্ব মিলি পেলাই ক্লজটো আসলতে গঠন হ'ব পাৰে। এটা এক্সাম্পল লিখিছো চোৱা। Everyone likes him. Everyone likes him. এই সেন্টেন্সটো আসলতে মেড আপ হৈছে ওয়ান ক্লজ। এই সেন্টেন্সত অনলি ওয়ান ক্লজে আছে। ইয়াত আসলতে এটাতকৈ বেছি ক্লজ নাই। কাৰণ ইয়াতে আমি দেখিছো এতিয়া ইয়াতে এটা সাবজেক্ট আছে everyone আৰু ইয়াতে এটা ভাৰ্ব আছে কি likes আছে। গতিকে সাবজেক্ট আৰু ভাৰ্ব মিলি আসলতে এটা ক্লজ গঠন হ'ব পাৰে বা এই ক্লজ ইজ এ গ্ৰুপ অফ ওয়াৰ্ডছ বুলি ক'ব পাৰো। সেই সাবজেক্টটোত কেতিয়াবা ক্লজটোত সাবজেক্টও থাকিব পাৰে আৰু কেতিয়াবা প্ৰেডিকেট থাকিব পাৰে। এটা এক্সাম্পল আৰু লিখিছো চোৱা। I remembered what you said yesterday. ইয়াতো চোৱা সাবজেক্ট আছে, ইয়াতে এটা ভাৰ্ব আছে। ইয়াত সাবজেক্ট ভাৰ্ব আছে কিন্তু তাৰ পিছত এটা ৰিলেটিভ প্ৰনাউন হিচাপে আমি উল্লেখ কৰিছো WH ওয়াৰ্ড। গতিকে এই WH ওয়াৰ্ডটো যেতিয়া আমি লগাই দিলো তেতিয়া কি আসলতে এতিয়া এটা ক্লজলৈ বেছিকৈ ৰূপান্তৰ হৈ গলগে। What you said yesterday ইয়াতে এটা ৰিলেটিভ প্ৰনাউন আমি লগাই লৈছো সাবজেক্ট ভাৰ্ব। তাৰ পিছতো আছে সাবজেক্ট ভাৰ্ব। গতিকে সাবজেক্ট ভাৰ্ব পিছৰ ফালেও আছে সাবজেক্ট ভাৰ্ব কিন্তু মাজত আসলতে আমি কি শব্দ লগাইছো যে WH ওয়াৰ্ড এটা লগাই লৈছো। গতিকে সেইটোই ক্লজলৈ ৰূপান্তৰ হৈ আছে। গতিকে সেন্টেন্স আৰু ক্লজ বুলি ক'লে এতিয়া আমি কি বুলি ক'ম যে এটা সেন্টেন্সৰ ভিতৰতে আছে ক্লজ বিলাক আসলতে কি হৈ থাকে সোমাই থাকে। এটা সেন্টেন্সৰ ভিতৰতে বিভিন্ন ক্লজ বিলাক আসলতে সোমাই থাকিব পাৰে। গতিকে আমি প্ৰথমতে বুজিব লাগে a clause is a group of words that has both a subject and predicate. মুঠতে এটা ক্লজত সাবজেক্ট আৰু ভাৰ্ব এই দুইটা সোমাই থাকিব পাৰে। প্ৰথমতে থাকিব পাৰে সাবজেক্ট আৰু পিছত থাকিব পাৰে ভাৰ্ব। এটা ক্লজ বিলাকক আমি কেই ভাগত বিভক্ত কৰিব পাৰো চাই লওঁ। ক্লজক দুটা ভাগত ভাগ কৰা হৈছে। ইয়াতে চোৱা মই লিখিছো এক নম্বৰত লিখিছো ইনডিপেন্ডেন্ট ক্লজ আৰু দুই নম্বৰত মই লিখিছো ডিপেন্ডেন্ট ক্লজ। এটা ইনডিপেন্ডেন্ট ক্লজৰ এক্সাম্পলটো মই ইয়াতে লিখিছো চোৱা। Our planets revolve round the sun. এটা ইনডিপেন্ডেন্ট ক্লজ। কি কাৰণে ইনডিপেন্ডেন্ট হৈছে চোৱা। Our planets আমাৰ গ্ৰহবিলাকে সদায় ৰিভলভ হয়। কাৰ চাৰিওফালে প্ৰদক্ষিণ কৰে সূৰ্যৰ চাৰিওফালে যে প্ৰদক্ষিণ কৰে কোনে কৰিছে our planets বিলাকে কৰিছে। গতিকে ই ইনডিপেন্ডেন্ট হৈ আছে। কাৰ ওপৰত আসলতে নিৰ্ভৰশীল হৈ থকা নাই। গতিকে কামটো তেওঁ নিজে কৰিব পাৰিছে। ঠিক আছে বি নম্বৰত মই এক্সাম্পল লিখিছো চোৱা। My sister lives in Delhi. মোৰ সিষ্টাৰে বাস কৰি আছে ক'ত দিল্লীত কৰি আছে মানে তেওঁ অকলশৰে নিজে তেওঁ বাস কৰি আছে। গতিকে এইবিলাক হ'ল ইনডিপেন্ডেন্ট ক্লজ। গতিকে ইনডিপেন্ডেন্ট ক্লজ বিলাকক আন এটা নাম আমি দি ল'ব পাৰো। এইটো এটা নাম হ'ল মেইন ক্লজ মানে প্ৰধান খণ্ডৰ বাক্য বুলি আমি ক'ব পাৰো। সেইকাৰণে ক্লজক আমি দুটা ভাগত ভাগ কৰিব পাৰো। এটা হৈছে ইনডিপেন্ডেন্ট ক্লজ আৰু এটা হৈছে ডিপেন্ডেন্ট ক্লজ। গতিকে ইনডিপেন্ডেন্ট ক্লজ হ'ল ই সদায় নিজে নিজৰ অৰ্থখিনি কি কৰিব পাৰে ই
প্ৰকাশ কৰিব পাৰে গতিকে ইণ্ডিপেণ্ডেণ্ট ক্লজক আমি অন্য এটা নামেৰে আমি কি বুলি ক'ব পাৰোঁ ইয়াক মেইন ক্লজ বুলি ক'ব পাৰোঁ এইকাৰণে এই দুটা এক্সাম্পল হ'ল আচলতে আমাৰ ইণ্ডিপেণ্ডেণ্ট ক্লজৰ এক্সাম্পল তাৰপিছতে 2 নম্বৰত আমি পালোঁ ডিপেণ্ডেণ্ট ক্লজ মানে ই সদায় নিৰ্ভৰশীল হৈ থাকে কাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আনৰ ওপৰত ই সদায় নিৰ্ভৰশীল হৈ থাকিব ই নিজে নিজৰ মিনিংটো কেতিয়াও ই এক্সপ্ৰেছন বা প্ৰকাশ কৰিব নোৱাৰে বা ই নিজৰ যিটো ভাৱ সেই ভাৱটো কেতিয়াও ই কমপ্লিট কৰিব নোৱাৰে সেইকাৰণে ইয়াক কোৱা হয় ডিপেণ্ডেণ্ট ক্লজ এতিয়া এক্সাম্পল এটা লিখি লৈছোঁ চোৱা হু ইজ ইণ্টেলিজেণ্ট এতিয়া ইণ্টেলিজেণ্ট বুলি কওঁতে কোন ইণ্টেলিজেণ্ট আমিতো গম নাপাওঁ যে ইণ্টেলিজেণ্ট কোন হয়তো আমি জানিব লাগিব যে ৰাম হয়নে হৰি হয়নে যদু হয়নে মধু গতিকে হু ইজ ইণ্টেলিজেণ্ট কোনজন ইণ্টেলিজেণ্ট গতিকে আমি নাজানো গতিকে হু বুলি কোৱা হৈছে সেইকাৰণেতো ডিপেণ্ডেণ্ট ক্লজ হৈ আছে যে ডিপেণ্ডেণ্ট ক্লজ বুলি কওঁতে আচলতে নিৰ্ভৰশীল হৈছে কাৰ ওপৰত হু ইজ ইণ্টেলিজেণ্ট কোন আমি সেইটো গম নাপাওঁ ঠিক সেইদৰে বেলেগ এটা এক্সাম্পল ল'ব পাৰোঁ হু ইজ বেষ্ট চেলাৰ যে আটাইতকৈ বেষ্ট চেলাৰজন কোন সেই কথাটো আমি নাজানো গতিকে ই সদায় ডিপেণ্ডেণ্ট হৈ আছে গতিকে ডিপেণ্ডেণ্ট ক্লজবিলাকে নিজৰ মিনিংটো কেতিয়াও নিজে কমপ্লিট কৰি প্ৰকাশ কৰিব নোৱাৰে এয়া আছিল আমাৰ ক্লজৰ দুটা ভাগ ইয়াৰ পিছতে আমি লৈছোঁ যে ফ্ৰেজ আৰু ক্লজ এই দুটা আচলতে কেনেকৈ আমি বুজিব পাৰোঁ ফ্ৰেছেছ কিছুমান খণ্ডৰ বাক্য কিছুমান থাকে ফ্ৰেছেছ আৰু ক্লজ এই দুটাৰ মাজত ডিফাৰেঞ্চটো কেনেধৰণৰ হ'ব পাৰে চ' মই এটা অকণমান বুজাই দিছোঁ দ্য বিগ হল এইটো এটা ফ্ৰেজ হৈছে আচলতে এই ফ্ৰেজ হৈছে আৰু ই কোন ফ্ৰেজত পৰিছে ই নাউন ফ্ৰেজত পৰিছে মানে কাৰ কথা ইয়াত উল্লেখ কৰা হৈছে বিগ হল বুলি কৈছে গতিকে নাউন সদায় কি বুজায় কোনো বস্তুক বুজায় কোনো প্ৰাণী মুঠতে কোনো বস্তু আচলতে ই প্ৰকাশ কৰে গতিকে ইয়াত বিগ হল বুলি কওঁতে গম পালোঁ এইটো এটা কি ফ্ৰেজ নাউন ফ্ৰেজ হৈ আছে আৰু লগতে ইয়াত কি নাই ভাৰ্ব নাই ইট হেজ ন' ভাৰ্ব গতিকে এইটোক আমি ফ্ৰেজ বুলি ক'ব পাৰোঁ গতিকে ফ্ৰেজত সাধাৰণতে কি নাথাকে ভাৰ্ব নাথাকে আৰু এইটো এটা আচলতে কোন ফ্ৰেজত পৰি আছে দ্য বিগ হল বুলি কওঁতে এইটো এটা আমি নাউন ফ্ৰেজ বুলি ক'ব পাৰিছোঁ গতিকে দ্য বিগ হল বুলি কওঁতে এইটো এটা ফ্ৰেজেছত পৰিছে গতিকে ক্লজত কি হৈ যায় চোৱা হুৱেন কমল কিক দ্য বল এতিয়া ইয়াতে চোৱা ক্লজ এইটো এটা ক্লজ হৈছে কিন্তু আগত WH ৱৰ্ড এটা আৰম্ভ হৈছে ইয়াতে WH ৱৰ্ড এটা আৰম্ভ হৈছে WH ৱৰ্ড আছে হুৱেন কিন্তু ক্লজত ৰূপান্তৰ হৈছে কেনেকৈ হৈছে চোৱা ইয়াতে কমল আছে কমলটো আচলতে নাউন বুলি কৈছোঁ আচলতে নাউন এজন ব্যক্তিক বুজাইছে গতিকে এই নাউনত হৈছে গতিকে ইয়াত ভাৰ্ব আছে আৰু লগতে ইয়াত কোন আছে অবজেক্ট আছে গতিকে ফ্ৰেজত সাধাৰণতে কি নাথাকে ভাৰ্ব থাকিব নোৱাৰে আৰু ক্লজত সদায় কি থাকিব পাৰে নাউন হিচাপে বহিব পাৰে ছাবজেক্ট হিচাপে বহিব পাৰে ভাৰ্ব হিচাপে বহিব পাৰে আৰু অবজেক্ট হিচাপে বহিব পাৰে নাউন ক্লজ এতিয়া ইণ্ডিপেণ্ডেণ্ট ক্লজৰ আচলতে কেইটামান ইয়াতে ভাগ মই উল্লেখ কৰিছোঁ ইণ্ডিপেণ্ডেণ্ট ক্লজৰ কেইটামান প্ৰকাৰ আছে ইয়াতে মই লিখিছোঁ 1 নম্বৰ নাউন ক্লজ 2 নম্বৰ এডজেক্টিভ ক্লজ 3 নম্বৰ এডভাৰ্ব ক্লজ গতিকে তিনিটা ক্লজৰ ইয়াৰ একশ্যনবিলাক কি বা ইয়াৰ কামবিলাক কি মই ভাগে ভাগে এইখিনি উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াতে চোৱা প্ৰথমতে মই লিখিছোঁ নাউন ক্লজৰ কাম কি ই সদায় কি কৰে এক্ট এজ এ নাউন ই সদায় নাউন হিচাপে আচলতে কামটো কৰিবলৈ বিচাৰে গতিকে নাউন ক্লজত ক্লজটোৱে সদায় এক্ট এজ এ নাউন হিচাপে কাম কৰে নাউন মিনছ আমি জানো কোনো বস্তুক বুজায় গতিকে নাউন ক্লজে সদায় এক্ট কৰে এজ এ নাউন হিচাপে সদায় কামটো কৰিবলৈ বিচাৰে বা নাউন ক্লজত কেতিয়াবা কি থাকিব পাৰে ছাবজেক্ট থাকিব পাৰে আৰু কি থাকিব পাৰে ভাৰ্বি থাকিব পাৰে গতিকে নাউন ক্লজটো হ'ল এইটোৱে যে ই সদায় ব্যৱহাৰ কৰে এজ এ নাউন হিচাপে সদায় বস্তুটো ব্যৱহাৰ কৰে এটা এক্সাম্পল লিখিছোঁ চোৱা আই বিলিভ ডেট আই উইল পাছ দ্য টেষ্ট এতিয়া এই এক্সাম্পলটো চোৱা প্ৰথমতে ছাবজেক্ট আছে ভাৰ্ব আছে গতিকে এইটো নাউন ক্লজ বুলি আমি গম পাইছোঁ কিন্তু নাউন ক্লজটোৱে কি কৈছে চোৱা মই বিশ্বাস কৰোঁ আই বিলিভ এতিয়া মই কি বিশ্বাস কৰিছোঁ গতিকে এইটো নাউন ক্লজ হৈ আছে মই বিশ্বাস কৰিছোঁ মই কোনটো বিশ্বাস কৰিছোঁ যে আই উইল পাছ দ্য টেষ্ট যে মই বিশ্বাস কৰিছোঁ এইটোৱেই যে মই পৰীক্ষাত কি হ'ম পাছ হ'ম গতিকে মোৰ বিশ্বাসটো হ'ল এইখিনি যে মই পৰীক্ষাত কি হ'ম পাছ হ'ম গতিকে এইটো আমাৰ কোন ক্লজত অন্তৰ্ভুক্ত হ'ল নাউন ক্লজত আমাৰ অন্তৰ্ভুক্ত হৈ আছে ঠিক সেইদৰে 2 নম্বৰ এক্সাম্পলটো চোৱা আই থট মই ভাবিছিলোঁ থিংকৰ পাষ্ট টেন্স থট হৈ আছে আই থট মই ভাবিছিলোঁ এতিয়া মই কি ভাবিছিলোঁ যে চি অ'ৰ বিউটিফুল যে তাই খুব সুন্দৰকৈ সাজপাৰ কৰিছিল বা তাক সুন্দৰকৈ পিন্ধিছিল গতিকে মই ভাবিছিলোঁ কি গতিকে কোনটো কথা ভাবিছিলোঁ যে মই এই কথাখিনিকে ভাবিছিলোঁ চি অ'ৰ বিউটিফুল যে তাই সুন্দৰকৈ আচলতে পোচাকযোৰ পিন্ধিছে গতিকে এইখিনি আমাৰ কোন ক্লজ বুলি ক'ব পাৰোঁ আমি নাউন ক্লজ বুলি ক'ব পাৰোঁ ঠিক সেইদৰে 3 নম্বৰ এক্সাম্পলটো চোৱা আই ন' মই জানো মই কি জানো ইয়াতে মই লিখিছোঁ
উইল ডু দিছ হু উইল ডু দিছ মানে কামটো কোনে কৰিছিল সেই কথাখিনি মই জানো গতিকে এইটো আমাৰ কোন ক্লজত অন্তৰ্ভুক্ত হৈ আছে নাউন ক্লজত অন্তৰ্ভুক্ত হৈ আছে নাউন ক্লজটো কি সেই বিষয়ে মই এতিয়া তোমালোকক এটা অলপ আৰু বুজাই দিছোঁ যে নাউন ক্লজ এজ এ ছাবজেক্ট অফ এ ভাৰ্ব নাউন ক্লজবিলাক আচলতে এজ এ ছাবজেক্ট অফ এ ভাৰ্ব এতিয়া ইয়াতে চোৱা ছাবজেক্ট আৰু প্ৰেডিকেট মই দুটা পাৰ্টছ লিখিছোঁ হিজ ডেথ হিজ অনেষ্টি এই দুইটা ছাবজেক্ট হিচাপে লিখিছোঁ আৰু এটা প্ৰেডিকেট হিচাপে লিখিছোঁ ৱাজ এ মিষ্ট্ৰি 2 নম্বৰ লিখিছোঁ ইজ নউন টু অল ফাৰ্ষ্ট চেণ্টেন্সটো চোৱা এতিয়া হিজ ডেথ ৱাজ এ মিষ্ট্ৰি যে তেওঁৰ মৃত্যুটো এক ৰহস্যপূৰ্ণ আছিল গতিকে ইয়াতে ছাবজেক্ট হৈ আছে হিজ ডেথ আৰু প্ৰেডিকেট হৈ আছে ৱাজ এ মিষ্ট্ৰি ঠিক সেইদৰে ছেকেণ্ড এক্সাম্পলটো হিজ অনেষ্টি তেওঁৰ যিটো সততা ইজ নউন টু অল এইটো সকলোৱে জানে গতিকে হিজ অনেষ্টি ছাবজেক্ট হৈ আছে ইজ নউন টু অল এইখিনি প্ৰেডিকেট হৈ আছে তাৰোপৰি এই দুইটাকে আমি কি ফ্ৰেজ হিচাপে আমি ইয়াত ইউজ কৰিছোঁ এইবিলাক আমি নাউন ফ্ৰেজ হিচাপে আমি ইউজ কৰিছোঁ কিন্তু এই নাউন ফ্ৰেজটোক যেতিয়া আমি ক্লজলৈ ৰূপান্তৰ কৰি লিখিবলৈ যাম তেতিয়া কি হ'ব এখন ফাৰ্ষ্ট চাৰ্ট আৰু এখন ছেকেণ্ড চাৰ্ট চোৱা এতিয়া এইখিনি আমি এতিয়া ক্লজলৈ ৰূপান্তৰ কৰিছোঁ চোৱা হিজ ডেথ এতিয়া তেওঁৰ মৃত্যু এতিয়া কোনোবা এজন মানুহৰ যেতিয়া মৃত্যু হয় সাধাৰণতে আমাৰ মনত প্ৰশ্ন হয় কি বুলি প্ৰশ্ন হয় যে হিজ ডেথ তেওঁৰ মৃত্যু হ'ল কিন্তু হাউ হি ডাইড কিন্তু সি মৰিল কেনেকৈ এই প্ৰশ্নটো আমাৰ মনত আহি যাব পাৰে গতিকে হিজ ডেথ তেওঁৰ মৃত্যু হ'ল কিন্তু মৃত্যুটো কেনেকৈ হ'ল গতিকে এইটো আমি ক্লজলৈ ৰূপান্তৰ কৰিছোঁ গতিকে ক্লজলৈ ৰূপান্তৰ কৰোঁতে আমি ইয়াত WH ৱৰ্ড এটা ব্যৱহাৰ কৰিছোঁ কি বুলি হাউটো আমি ইউজ কৰিছোঁ গতিকে হিজ ডেথটোক যেতিয়া আমি নাউনৰ পৰা যেতিয়া আমি নাউন ফ্ৰেজৰ পৰা যেতিয়া আমি ক্লজলৈ ৰূপান্তৰ কৰিছোঁ গতিকে হিজ ডেথ আমাৰ সাধাৰণতে প্ৰশ্ন হয় তাৰ মৃত্যু আমি সদায় প্ৰশ্ন কৰোঁ যে সি মৰিল কিন্তু কেনেকৈ মৰিল গতিকে এইটো চোৱা ক্লজলৈ ৰূপান্তৰ হওঁতে হিজ ডেথৰ ঠাইত আমি লিখিব পাৰোঁ কি বুলি হাউ হি ডাইড তেওঁ কেনেকৈ মৰিল ঠিক সেইদৰে ছেকেণ্ড এক্সাম্পলটো চোৱা ইজ অনেষ্টি এতিয়া হিজ অনেষ্টি যে তেওঁৰ সততা তাৰ মিনছটো কি মানে তেওঁ সঁচাকৈ এজন কি সৎ ইজ অনেষ্টি বুলি কওঁতে আচলতে এইটো নাউন ফ্ৰেজলৈ আমি ৰূপান্তৰ ক্লজলৈ ৰূপান্তৰ কৰোঁতে আমি সদায় দেখিছোঁ ইজ অনেষ্টি তাৰ সততা তাৰ মিনছ হ'ল যে সি সঁচাকৈ এটা কি ল'ৰা সৎ ল'ৰা ইজ অনেষ্টি বুলি কওঁতে আমি সদায় ডেট ক্লজটো ইউজ কৰিছোঁ গতিকে নাউনৰ পৰা আমি ক্লজলৈ ৰূপান্তৰ কৰোঁতে এই ধৰণে আমি WH কিছুমান ৱৰ্ড বা ডেট ক্লজ কিছুমান লৈ পেলাই আমি ইয়াক ইউজ কৰিব পাৰোঁ এতিয়া চোৱা ইয়াতে লিখিছোঁ হাউ হি ডাইড এই ক্লজটো ৱাজ ভাৰ্বৰ আচলতে কি হৈ আছে ছাবজেক্ট হৈ আছে এতিয়া হাউ হি ডাইড সি কেনেকৈ মৰিল এই আচলতে ফ্ৰেজটো আচলতে এই ক্লজটো আচলতে কোন ভাৰ্বৰ ছাবজেক্ট ৰূপে কাম কৰিছিলে আমাক ইয়াত ৱাজ ভাৰ্বটোৰ আচলতে এই ছাবজেক্ট হিচাপে কাম কৰিছে হাউ হি ডাইড এই ক্লজটোৱে আচলতে কি ভাৰ্বৰ ছাবজেক্ট ৰূপে কাম কৰিছে ৱাজ ভাৰ্বৰ আচলতে এইখিনি আমাৰ ছাবজেক্ট হিচাপে ই কামটো কৰিছে তাৰোপৰি ই কিহৰ দৰে কামটো কৰিছে ই নাউনৰ দৰে কামটো কৰিছে সেইকাৰণে আচলতে ইয়াক আমি কোন ক্লজত অন্তৰ্ভুক্ত কৰিব পাৰিছোঁ নাউন ক্লজত আমি অন্তৰ্ভুক্ত কৰিব পাৰিছোঁ গতিকে আজিৰ ভিডিঅ'টো মই নাউন ক্লজলৈকে ইমানতে ফিনিছ কৰিছোঁ তাৰ নেক্সট তোমালোকলৈ লৈ আহিম মই এডজেক্টিভ ক্লজ আৰু এডভাৰ্ব ক্লজ তাৰপিছতে চেণ্টেন্স কমপ্লেক্স চিম্পল আৰু কম্পাউণ্ড চেণ্টেন্সৰ ওপৰত তোমালোকৰ নেক্সট ভিডিঅ'টো মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ থেংকছ টু অল অফ ইউ